নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেন্ট টপিক হয় সকলোবিলাক এক্সামৰ বাবে ইম্পৰ্টেন্ট টপিক হ'ব হেতু হৈছে টি20 ওয়াৰ্ল্ড কাপ 2024 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম গোটেইবিলাক ইম্পৰ্টেন্ট পইণ্টছ আমি ইয়াত ডিসকাস কৰিম কোৱেশ্চন আনসাৰ হিচাপে আমি ডিসকাস নকৰো কিন্তু পইণ্টছ হিচাপে ডিসকাস কৰিম প্ৰতিটো পইণ্টৰ পৰা কোৱেশ্চন হ'ব পাৰে টি20 ওয়াৰ্ল্ড কাপৰ আৰম্ভণিৰ পৰা 2024 লৈকে গোটেইখিনি বিষয় আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম যিখিনি ইম্পৰ্টেন্ট পইণ্টছ হ'ব সেইখিনি আমি এক্সাম পাৰ্সপেক্টিভত ডিসকাস কৰিম তো যিসকলে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে বা আপোনালোকে প্লেলিষ্টৰ পৰা চাব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ প্লেলিষ্টত গলে আপোনালোকে সকলোবোৰ ভিডিঅ' তাত চাব পাৰিব তো এইখিনিতে কোৰ্স সম্পৰ্কে আপোনাক জনাব বিচাৰিছো যেটো আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ যেটো কোৰ্স আছিল পিডিএফ কোৰ্স হয় প্ৰতি মাহে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক তাত আপলোড কৰা হয় তো এই কোৰ্সটোৰ ভিতৰত এতিয়াৰ পৰা আপোনালোকে ফ্ৰী মক টেষ্ট পাব প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্ট তাত লাভ কৰিব গতিকে ইয়াত 2023 বৰ্ষৰ প্ৰতিটো মাহৰে ই-বুক বিলাক দিয়া আছে 2024 বৰ্ষৰ দিয়া আছে আৰু কোৰ্সৰ যেটো ভ্যালিডিটি হেতু 1 ইয়াৰ হয় গতিকে 1 ইয়াৰলৈকে আপোনালোকে প্ৰতি মাহৰ কাৰেণ্ট এফেয়াৰ্ছৰ ই-বুক বিলাক পাই থাকিব তো ইয়াৰ লিংক বিলাক ডেসক্ৰিপচন বক্সত দিয়া আছে গোটেই কোৰ্স বিলাকৰে তো তেনেদৰে পেডাগজিৰ কোৰ্স আছে সিটিপিজিটিজি ৰিক্ৰুটমেন্ট এক্সাম আহি আছে তো ইয়াৰ ডেমো ভিডিওস বিলাক আপোনালোকে চাব পাৰিব এইটো এটা ভিডিও কোৰ্স হয় ভিডিও লেকচাৰ পিডিএফ নোটস মক টেষ্ট সকলো বিলাক আছে তো আপোনালোকে ডেমো ভিডিও চাব পাৰিব কোৰ্সত গৈ গতিকে যদি আপোনালোকে ইন্টাৰেস্টেড হয় ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব প্লে ষ্টৰৰ পৰা তাত আপোনালোকে গোটেই কোৰ্স বিলাক পাব তাতে কোৰ্সৰ এক্সেসও পাব নাইবা যদি আপোনালোকে ল্যাপটপ বা পিসি ব্যৱহাৰ কৰে তেনেহলে আপোনালোকে digitalasam.in এই ওয়েবসাইটটোৰ পৰা চাব পাৰিব ভিজিট কৰিব পাৰিব কোৰ্সসমূহ এক্সেসও আপোনালোকে ওয়েবসাইটৰ পৰা কৰিব পাৰিব তো সকলো বিলাকৰে লিংক ডেসক্ৰিপচন বক্সত আৰু কমেন্ট বক্সত দিয়া আছে ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো ভিডিওটি গতিকে আৰম্ভণিতে আমি টি20 বিশ্বকাপৰ বিষয়ে অলপ আলোচনা কৰিম কেতিয়া আৰম্ভ হল কেনেদৰে আৰম্ভ হল এইবিলাক বিষয় আমি ডিসকাস কৰিম কাৰণ ইয়াৰ ওপৰতো কোৱেশ্চন এক্সামত সুধিব পাৰে তাৰ পিছত শেষৰ ফালে আমি 2024 বৰ্ষৰ ইম্পৰ্টেন্ট গোটেইখিনি পইণ্টছে কোনে কোনে কি পুৰস্কাৰ লাভ কৰিলে এই সকলোখিনি আমি আলোচনা কৰিম গতিকে আইসিসি টি20 যি বিশ্বকাপ ইয়া কোনে অৰ্গানাইজ কৰে বুলিও সুধিব পাৰে কোনে অৰ্গানাইজ কৰে এই খেলখন কোনে পাতে হেয়া হৈছে ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলে পাতে আমি যাক আইসিসি বুলি জানো যিসকল খেল চাই বা ক্ৰিকেট প্ৰেমী হয় তেওঁলোক সকলোৱে জানে এই কথাবিলাক তেওঁলোকৰ কাৰণে বিশেষ টান নহয় কিন্তু যিসকল ইয়াৰ লগত জড়িত নহয় বা ক্ৰিকেট খেল তেওঁলোকৰ প্ৰিয় নহয় গতিকে তেওঁলোকৰ কাৰণে কিছুমান কথা আপোনালোকে জানিব লাগিব বা মনত ৰাখিব লাগিব গতিকে সেই কাৰণে ইয়াক আইসিসি টি20 ওয়াৰ্ল্ড কাপ বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ যেহেতু আইসিসি ইয়াক অৰ্গানাইজ কৰে আৰু প্ৰতি 2 বছৰৰ মূৰত এই খেল অনুষ্ঠিত হয় বা এই বিশ্বকাপ অনুষ্ঠিত হয় প্ৰতি 2 বছৰৰ মূৰত তো এইটো এটা প্ৰশ্ন হ'ব পাৰে যে কিমান বছৰৰ মূৰত এয়া অনুষ্ঠিত হয় 2 বছৰৰ মূৰত কিন্তু ইয়াত এটা আৰু কন্ডিশন আছে কন্ডিশনটো এনে ধৰণৰ যে আমাৰ 50 ওভাৰছৰ যি বিশ্বকাপ হয় 50 ওভাৰৰ মাঝি বিশ্বকাপ হয় তো সেই বিশ্বকাপ আৰু টি20 বিশ্বকাপ যদি একেটা ইয়াৰতে হয় একেটা ইয়াৰতে যদি পৰে তেতিয়া হলে এই টি20 বিশ্বকাপ কি হ'ব আগৰ বছৰটোত অনুষ্ঠিত হ'ব তো আমি পিছত আলোচনা কৰিম তেতিয়া আপোনালোকে বেছি ক্লিয়াৰলি বুজিব পাৰিব এই কথাখিনি গতিকে এটা নেক্সট পইণ্টলৈকে আহিছো এতিয়া আমাৰ আনটা প্ৰশ্ন হ'ব পাৰে প্ৰশ্নটো হৈছে যে প্ৰথম আইসিসি টি20 ওয়াৰ্ল্ড কাপ কেতিয়া হৈছিল তেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে বা ক'ত হৈছিল কোনে ইয়া হোষ্ট কৰিছিল আয়োজন কৰিছিল কোনখন দেশে আয়োজন কৰিছিল তো তেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে তো সেই কাৰণে আমি জানিব লাগিব যে টি20 বিশ্বকাপৰ যি ফাৰ্স্ট এডিশন আছিল হে আৰম্ভ হৈছিল 2007 চনত এটো মনত ৰাখিব লাগিব যে প্ৰথম টি20 বিশ্বকাপ হৈছিল 2007 চনত কোনে অৰ্গানাইজ কৰিছিল সাউথ আফ্ৰিকাই গতিকে সাউথ আফ্ৰিকাত হৈছিল এই টুৰ্নামেন্টটো 2007 চনত আৰু কোনে ইয়াত বিজয় লাভ কৰিছিল কোনে চেম্পিয়ন হৈছিল ইণ্ডিয়া চেম্পিয়ন হৈছিল যিদৰে এইবাৰ চেম্পিয়ন হৈছে 2007 চনতো চেম্পিয়ন হৈছিল মানে যেটো ফাৰ্স্ট এডিশন আছিল প্ৰথম এডিশনতে ইণ্ডিয়া চেম্পিয়ন হৈছিল তো এটো ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে এনে ধৰণেও সুধিব পাৰে যে 2024 ৰ আগত কোনটো বছৰত ভাৰতে টি20 ওয়াৰ্ল্ড কাপ পাইছিল তেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে 2007 আৰু 2007 ততে প্ৰথম এডিশন বিশ্বকাপৰ হৈছিল টি20 বিশ্বকাপৰ তো এইটো মনত ৰাখিব তাৰ পিছৰ পইণ্টছলৈকে আহিছো যে ইণ্ডিয়ান ক্ৰিকেট টিমটোৱে প্ৰথম যেটো এডিশন সেই এডিশনত চেম্পিয়ন হৈছিল এইখিনি আমি জানিলো আৰু ইয়াৰ কেপ্টেইন কোন আছিল হেতু যদি আমাক সুধে কেপ্টেইন আছিল এমএছ ধোনি আছিল মহেন্দ্ৰ সিং ধোনি আছিল কেপ্টেইন 2007 বৰ্ষৰ চেম্পিয়ন যে হৈছিল তেতিয়া মহেন্দ্ৰ সিং ধোনি আছিল তো এইটো পইণ্ট মনত ৰাখিব লাগিব আৰু ইণ্ডিয়াই কাক পৰাজিত কৰিছিল 2007 বৰ্ষত ইণ্ডিয়াই ডিফিট কৰিছিল পৰাজিত কৰিছিল পাকিস্তানক পৰাজিত কৰিছিল 2007 চনৰ এই বিশ্বকাপত
গতিকে প্ৰথম যেটো এডিশন আছিল ইণ্ডিয়া আৰু পাকিস্তানৰ ফাইনেল হৈছিল আৰু ইণ্ডিয়াই পাকিস্তানক পৰাজিত কৰি চেম্পিয়ন হৈছিল 2007 বৰ্ষত কাৰ কেপ্টেইনচিৰ আন্ডাৰত হেয়া হৈছে MS ধোনিৰ আন্ডাৰত তো এই পইণ্টছখিনি আমি মনত ৰাখিব লাগিব ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে তো এতিয়া আমি জানিব লাগিব নেক্সটত যে ইয়াৰ উইনাৰ লিষ্ট যে T20 বিশ্বকাপৰ 2007 ৰ পৰা 2024 লৈকে কোনে কোনে উইনাৰ হল কোড হোষ্ট কৰা হৈছিল এইখিনি আমি থুলমুলকে এতিয়া আলোচনা কৰিম কিছু পৰিমাণে আমি মনত ৰাখিব পাৰিলে এইবিলাক ভাল এইবিলাকৰ পৰা আমাৰ প্ৰশ্ন সুধিব পাৰে এতিয়া 2007 ত প্ৰথম হৈছিল এই বিষয়ে আমি অলৰেডি আলোচনা কৰিলো কোনে হোষ্ট কৰিছিল সাউথ আফ্ৰিকাই কৰিছিল হেতু আমি জানিলো উইনাৰ কোন আছিল 2007 ত ইণ্ডিয়া আছিল তাৰ পিছত 2009 হল 2 বছৰৰ ভিতৰত যিহেতু হয় হাতত এবাৰ হৈছিল তাৰ পিছত 9 হ'ব ঠিক আছে 9 যেতিয়া হল তেতিয়া কোনে উইনাৰ হৈছিল পাকিস্তানে উইনাৰ হৈছিল আৰু হোষ্ট কান্ট্ৰি আছিল ইংল্যান্ড আছিল গতিকে ইংল্যান্ডে আয়োজন কৰিছিল আৰু উইনাৰ হৈছিল পাকিস্তান ঠিক আছে এটো মনত ৰাখিব লাগিব তাৰ পিছত 2010 ত আকৌ হল তো 9 হল আকৌ 10 হৈছে ইয়াতে এটা প্ৰশ্ন হ'ব পাৰে যেটো আমি অলপ আগতে পালো যে 2 বছৰৰ ভিতৰত এয়া অনুষ্ঠিত হয় 2007 ত হল 2009 হল তাৰ পিছত 2011 ত হ'ব লাগিছিল কিন্তু 11 ত নহয় আকৌ নেক্সট বছৰতে পতা হল 2010 তে পতা হল কিয় পতা হল কাৰণ মই কথাখিনি আগত কৈছিলে প্ৰথম স্লাইডতে যেহেতু 2011 চনত আমাৰ 50 ওভাৰছৰ বিশ্বকাপ হৈছিল 50 ওভাৰৰ যি বিশ্বকাপ হেয়া 2011 হৈছিল গতিকে 2011 ত দুটা বিশ্বকাপ হ'ব নোৱাৰে দুখন বিশ্বকাপ হ'ব নোৱাৰে যে T20 হ'ব 50 ওভাৰছৰ বিশ্বকাপ হ'ব তো সেই কাৰণে কি কৰিছিল তাৰ আগৰ বছৰটোতে অনুষ্ঠিত কৰিছিল T20 বিশ্বকাপ গতিকে 2009 তো হল 2010 তো হল কাৰণ 11 ত কি হৈছিল 50 ওভাৰছৰ হে বিশ্বকাপ হৈছিল আৰু সেই 11 তো আমাৰ ইণ্ডিয়া চেম্পিয়ন হৈছিল 50 ওভাৰৰ যে বিশ্বকাপ তাত ইণ্ডিয়া চেম্পিয়ন হৈছিল সেইবাৰত ধোনিয়ে MS ধোনি কেপ্টেইন আছিল ঠিক আছে হেতু পইণ্ট আপোনালোকে মনত ৰাখিব পাৰে ইয়াত মই ইনক্লুড কৰা নাই যেহেতু আমি অকল T20 ৰ বিষয়ে আলোচনা কৰিছো ঠিক আছে তো এতিয়া 2010 ত ওয়েস্ট ইণ্ডিজে হোষ্ট কৰিছিল আৰু বিজয় লাভ কৰিছিল ইংল্যান্ডে উইনাৰ হৈছিল চেম্পিয়ন হৈছিল তাৰ পিছত 2012 ত হল 2010 ত যেতিয়া হল 2012 ত হ'ব নেক্সট তো 2012 ত যেতিয়া হল হেয়া শ্ৰীলংকাই হোষ্ট কৰিছিল ওয়েস্ট ইণ্ডিজে চেম্পিয়ন হৈছিল তাৰ পিছত 2014 ত হল 2014 ত বাংলাদেশত আয়োজন কৰা হৈছিল আৰু উইনাৰ হৈছিল শ্ৰীলংকা উইনাৰ হৈছিল তাৰ পিছত আকৌ 2016 ত হল 16 ত ইণ্ডিয়াই হোষ্ট কৰিছিল ইণ্ডিয়াত আয়োজন কৰা হৈছিল আৰু উইনাৰ হৈছিল ওয়েস্ট ইণ্ডিজে উইনাৰ হৈছিল 2016 ত তাৰ পিছত 2021 আহিলে 2016 ৰ পৰা মাজত নাই কাৰণ এইখিনি কোভিডৰ সময়ছোৱা আছিল 2018 ত হ'ব লাগিছিল 2016 ৰ পিছত 2018 ত আয়োজন কৰিব লাগিছিল কিন্তু 2018 19 20 এইবিলাকত আমাৰ কোভিডৰ যেটো প্ৰকোপ আছিল সেই কাৰণে আয়োজন কৰা হোৱা নাছিল 2021 ত UAE বা ওমান ইয়াত আয়োজন কৰা হৈছিল আৰু উইনাৰ হৈছিল অষ্ট্ৰেলিয়া উইনাৰ হৈছিল 2021 ত 2022 ত আকৌ অনুষ্ঠিত কৰা হল কিয় 2022 ত আকৌ অনুষ্ঠিত কৰা হল সেই একেই ৰিজন আগত যেটো আমাৰ ৰিজন আছিল যে 2023 চনত হ'ব লাগিছিল 2021 ত যেটো UAE ত হল গতিকে নেক্সট হ'ব লাগে 2023 ত কিন্তু 2023 ত আকৌ 50 ওভাৰছৰ বিশ্বকাপ আছিল আমাৰ ইণ্ডিয়া ফাইনেলত হাৰিলে অষ্ট্ৰেলিয়াৰ লগত আমি মনত আছে ইয়া যোৱা বছৰৰ কথা গতিকে সেই কাৰণে একেলগে যেটো দুখন হ'ব নোৱাৰে সেই কাৰণে তাৰ আগৰ বছৰতে আয়োজন কৰা হল আৰু 2021 আৰু 22 সিৰিয়ালি হৈ গল গতিকে 2022 ত অষ্ট্ৰেলিয়া আয়োজন কৰিলে উইনাৰ হল বা চেম্পিয়ন হল ইংল্যান্ডে তাৰ পিছত আকৌ 2024 মানে এই বছৰ যি অনুষ্ঠিত হল ইয়া USA আৰু ওয়েস্ট ইণ্ডিজে হোষ্ট কৰিছিল তো এইটো পইণ্ট আমি মনত ৰাখিব লাগিব কোনে হোষ্ট কৰিছিল সো হোষ্ট কৰিছিল USA আৰু ওয়েস্ট ইণ্ডিজে হোষ্ট কৰিছিল আৰু উইনাৰ কোন হল আমাৰ ইণ্ডিয়া হৈছে এবাৰ চেম্পিয়ন তো এই পইণ্টছ বিলাক আপোনালোকে মনত ৰাখিব আপোনালোকে নোট কৰি ল'ব যিসকলে পেইড কোৰ্ছত আছে তেওঁলোকে নোটছ বিলাক পাই যাব তাত তো নেক্সট আমি স্লাইডলৈকে আহিছো তো এইটো আৰু বেছি ইম্পৰ্টেন্ট হয় এইখিনি আমি মনত ৰাখিব লাগিব যেনে কোনখন দেশে কিমানবাৰ বিশ্বকাপ পালে T20 বিশ্বকাপ কোনখন দেশে কিমানবাৰ পাইছে এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যেনে ওয়েস্ট ইণ্ডিজে দুবাৰ পাইছে 2012 ত 2016 ত ইণ্ডিয়া দুবাৰ পালে 2007 ত এবাৰ পাইছিল আৰু 2024 ত এবাৰ পালে গতিকে ইণ্ডিয়া দুবাৰ ওয়েস্ট ইণ্ডিজে দুবাৰ পাইছে পাকিস্তানে এবাৰেই পাইছে 2009 চনত পাইছিল এবাৰ ইংল্যান্ডে দুবাৰ পাইছে 2010 আৰু 2022 ত শ্ৰীলংকা এবাৰ পাইছে 2014 ত অষ্ট্ৰেলিয়া এবাৰ পাইছে 2022 ত গতিকে কোনখন দেশে কিমানবাৰ পালে হেতু আমি মনত ৰাখিব লাগিব আৰু বিশেষকৈ আমাৰ দুবাৰ কিমানখন দেশে পাইছে ওয়েস্ট ইণ্ডিজে পাইছে দুবাৰ ইণ্ডিয়াই পালে দুবাৰ আৰু ইংল্যান্ডে পাইছে দুবাৰ ইণ্ডিয়াই কোনটো বছৰত পাইছে হেতু মনত ৰাখিব 2007 আৰু 2024 ত পাইছে ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব নেক্সট স্লাইডলৈকে আহিছো এতিয়া আমি আলোচনা কৰিম 2024 বৰ্ষৰ বিষয়ে যে 2024 বৰ্ষত যিখিনি ইম্পৰ্টেন্ট পইণ্টছ হয় যিখিনি আমি জানিব লাগে
সেইখিনি আমি ইয়াত আলোচনা কৰিম আৰু যদি কিবা পইণ্ট মিছ হয় ইয়াত আপোনালোকে নোটছত হেয়া এড কৰি ল'ব ঠিক আছে তো যিমানখিনি ইম্পৰ্টেণ্ট পইণ্টছ হয় মই ইয়াত ল'ব চেষ্টা কৰিছোঁ প্ৰথম আমি জানিব লাগিব যে এইবাৰ কিমান এডিশ্যন আছিলে আমি জানো যে 2024 বৰ্ষৰ হয় কিন্তু এডিশ্যন সুধিলে তেতিয়া আমাৰ কনফিউজন হ'ব পাৰে যে কিমান এডিশ্যন কিমান আছিলে যে টি20 বিশ্বকাপ 2024 হয় কিন্তু এডিশ্যন আছিলে 9th এডিশ্যন হয় গতিকে এডিশ্যনটো মনত ৰাখিব লাগিব এডিশ্যনটো আছিলে 9th এডিশ্যন হয় তো এইটো মনত ৰাখিব ইয়াৰ ওপৰত প্ৰশ্ন আহিব পাৰে দ্বিতীয়তে প্ৰশ্ন আহিব পাৰে যে কোনে হোষ্ট কৰিছিলে সেইটো এটা প্ৰশ্ন ইম্পৰ্টেণ্ট হ'ব 2024 বৰ্ষৰ বিশ্বকাপ টি20 বিশ্বকাপ কোনখন দেশে হোষ্ট কৰিছিলে গতিকে জয়েন্টলি হোষ্ট কৰিছে ৱেষ্ট ইণ্ডিজ আৰু ইউনাইটেড ষ্টেটছ বা USA গতিকে USA আৰু ৱেষ্ট ইণ্ডিজে হোষ্ট কৰিছিলে তো এইটো মনত ৰাখিব কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আয়োজন কৰা হৈছিল বা অনুষ্ঠিত হৈছে সেইটো আমি মনত ৰাখিব পাৰিলে ভাল 1 জুনৰ পৰা 29 জুনলৈকে অনুষ্ঠিত হৈছে 1 জুনৰ পৰা 29 জুনলৈকে এই খেলসমূহ চলিছে ঠিক আছে এতিয়া আমাৰ আন এটা প্ৰশ্ন আহিব পাৰে যে কিমানটা দলে বা কিমানখন দেশে এই বিশ্বকাপত যোগদান কৰিছিল 2024 বৰ্ষৰ টি20 বিশ্বকাপত তেনেধৰণৰ যদি প্ৰশ্ন সোধে তেতিয়া হলে তাৰ উত্তৰ হ'ব 20 খন দেশে তো আপোনালোকে সকলোৱে জানে যে 4টা গ্ৰুপ আছিল গ্ৰুপ A গ্ৰুপ B গ্ৰুপ C গ্ৰুপ D তো এই গ্ৰুপ বিলাকৰ মাজত খেলসমূহ অনুষ্ঠিত হৈছিল গতিকে গ্ৰুপ A আছিল 5খন কান্ট্ৰি আছিল বা 5টা দল আছিল গ্ৰুপ B ঠিক তেনেদৰে 5টা গ্ৰুপ C 5 আৰু গ্ৰুপ D 5 আৰু আপোনালোকে পাৰিলে নামবিলাক মনত ৰাখিব কাৰণ তেনেধৰণৰ প্ৰশ্নও সুধিব পাৰে যে তলৰ কোনখন দেশ এইবাৰ বিশ্বকাপত পাৰ্টিসিপেট কৰিছে তেনেধৰণৰ প্ৰশ্ন আহিব পাৰে বিশেষকৈ যিখিনি দেশ আমাৰ চিনাকি আমি সকলোৱে জানো সেইখিনিটো আমাৰ মনত থাকিব কিন্তু নতুন যিবিলাক হয় সেইখিনি আমি মনত ৰাখিব লাগিব গতিকে ইয়াত মনত ৰাখিব কানাডা আছে ইণ্ডিয়া আছে আয়াৰলেণ্ড আছে পাকিস্তান আছে ইউনাইটেড ষ্টেটছ আছে অষ্ট্ৰেলিয়া ইংলেণ্ড নামিবিয়া তো এই দেশবিলাক ইম্পৰ্টেণ্ট হয় যেনে কানাডা হওক নামিবিয়া ওমান স্কটলেণ্ড এইবিলাক দেশো পাৰ্টিসিপেট কৰিছিল যিসকলে খেলবিলাক চাইছে তেওঁলোকৰ ইজিলি মনত থাকিয়ে যাব আফগানিস্তান নিউজিলেণ্ড পাপুয়া নিউ গিনিয়া PNG বুলি কোৱা হয় উগাণ্ডা আছিলে ৱেষ্ট ইণ্ডিজ বাংলাদেশ নেপাল নেদাৰলেণ্ডছ সাউথ আফ্ৰিকা আৰু শ্ৰীলংকা গতিকে টোটেল 20খন কান্ট্ৰি এইবাৰ পাৰ্টিসিপেট কৰিছিল এই পইণ্টটো আপোনালোকে মনত ৰাখিব টোটেল হৈছে 20খন আৰু পাৰিলে দেশবিলাকৰ নামও মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে এতিয়া আহিছো নেক্সট স্লাইডলৈকে যে সেমিফাইনালত কোনে কোনে পাৰ্টিসিপেট কৰিছিল হেতু এটা প্ৰশ্ন যদি হয় তো ইণ্ডিয়া ভাৰ্চেছ ইংলেণ্ড এখন সেমিফাইনাল আছিল সেমিফাইনাল দুখন হৈছিল এখন ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত আৰু ইণ্ডিয়া তাত বিজয় লাভ কৰিছিল আৰু ফাইনাললৈকে গৈছিল আৰু আনখন সেমিফাইনাল আছিল আফগানিস্তান আৰু সাউথ আফ্ৰিকাৰ মাজত আৰু তাত সাউথ আফ্ৰিকা বিজয় লাভ কৰিছিল আৰু তাৰ পিছত ফাইনাল খেলখন কাৰ মাজত হৈছিল ফাইনাল মেচখন হৈছিল ইণ্ডিয়া আৰু সাউথ আফ্ৰিকাৰ মাজত ঠিক আছে এতিয়া ফাইনাল মেচখনৰ ওপৰতো কিছু প্ৰশ্ন আহিব পাৰে ফাইনাল মেচখন বেছি ইম্পৰ্টেণ্ট হয় তাৰ ওপৰত প্ৰশ্ন আহিব পাৰে গতিকে ফাইনাল মেচখন কিমান তাৰিখত হৈছিল 29 জুন তাৰিখত হৈছিল এটো মনত ৰাখিব লাগিব তাৰ পিছত লোকেশনটো আমি মনত ৰাখিব লাগিব কোড হৈছিল কোনখন ষ্টেডিয়ামত হৈছিল হেতু কিন্তু আমি মনত ৰাখিব লাগিব গতিকে কোড হৈছিল বাৰবাডোছত হৈছিল এটো মনত ৰাখিব আৰু ষ্টেডিয়ামৰ কথা যদি সুধে তেনেহলে কেনচিংটন অভেল হৈছে ষ্টেডিয়ামখনৰ নাম গতিকে কেনচিংটন ষ্টেডিয়ামত হৈছিল আৰু বাৰবাডোছত হৈছিল এইবিলাক পইণ্টছ আপোনালোকে মনত ৰাখিব লাগিব উইনাৰ কোন হৈছে আমি সকলোৱে মনত থাকিব এটো ইণ্ডিয়া হৈছে চেম্পিয়ন নেক্সট এতিয়া পইণ্টলৈকে আহিছো ইম্পৰ্টেণ্ট পইণ্টছলৈকে আৰু ফাইনাল মেচখনৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম ফাইনাল মেচখনত কি হ'ল সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম গতিকে ফাইনাল মেচখনত কাক পৰাজিত কৰিলে সাউথ আফ্ৰিকাক পৰাজিত কৰিলে ইণ্ডিয়া কিমান ৰানত পৰাজিত কৰিছে হেতু মনত ৰাখিব লাগিব কাৰণ তাৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে যে কিমান ৰানত পৰাজিত কৰিছিল 7 ৰানত পৰাজিত কৰিছিল 7 ৰানছত বিজয় লাভ কৰিছিল ইণ্ডিয়া আৰু ইণ্ডিয়া দ্বিতীয়বাৰৰ বাবে বিজয় লাভ কৰিলে টি20 বিশ্বকাপ 2007 ৰ পিছত গতিকে ইণ্ডিয়া টোটাল কিমান স্কোৰ কৰিছিল হেতু মনত ৰাখিব 7 উইকেটৰ বিনিময়ত 176 ৰান কৰিব পাৰিছিল ইণ্ডিয়া আৰু সাউথ আফ্ৰিকা 8 উইকেটৰ বিনিময়ত তেওঁলোকে 169ত তেওঁলোকৰ ওভাৰ শেষ হৈ গৈছিল 169 তেওঁলোকে কৰিছিল 8 উইকেট তেওঁলোকে হেৰুৱাইছিল ঠিক আছে তো এই পইণ্টছখিনি মনত ৰাখিব তাৰ পিছত ইম্পৰ্টেণ্ট পইণ্টছ হৈছে যে বিৰাট কোহলি ইয়াত কিমান ৰান কৰিছিল 76 ৰান কৰিছে ৰানটো মনত ৰাখিব আৰু অক্ষৰ পটেলে 47 ৰান কৰিছিল তো এই দুগৰাকী আমাৰ ইণ্ডিয়ান প্লেয়াৰে ভাল স্কোৰ কৰিছিল ইয়াৰ পিছত আমি এতিয়া আলোচনা কৰিম কোনে কোনে কি পুৰস্কাৰ পালে সেই বিষয়ে আমি আলোচনা কৰিম আৰু এইখিনি বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে প্লেয়াৰ অফ দা মেচ যি দিয়া হল ফাইনাল মেচখনৰ প্লেয়াৰ অফ দা মেচ কোনে লাভ কৰিছে এইবিলাক প্ৰশ্ন এক্সামত সুধিব তো বিৰাট কোহলি লাভ কৰিছে কেতিয়াবা প্ৰশ্নটো আমাক এনে ধৰণে সুধে যে প্লেয়াৰ অফ দা মেচ লাভ কৰিছে বিৰাট কোহলি গতিকে তেওঁ কিমান ৰান কৰিছিল কিমান স্কোৰ কৰিছিল হেতু সুধিব পাৰে
সেইকাৰণে আমি স্ক'ৰটো মনত ৰাখিব লাগিব তেওঁ 76 ৰান কৰিছিলে আৰু সেইকাৰণে তেওঁক প্লেয়াৰ অফ দ্য মেটচ দিয়া হৈছে তাৰপিছত প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট গোটেই টুৰ্নামেণ্টত গোটেই বিশ্বকাপৰ যিটো টুৰ্নামেণ্ট এই টুৰ্নামেণ্টত সকলোকে ভাল খেলুৱৈ প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট সেয়া হৈছে জসপ্ৰীত বুমৰাহ আমাৰ ইণ্ডিয়াৰে হয় ইণ্ডিয়াৰ পেচ বলাৰ জসপ্ৰীত বুমৰাহ তেওঁ 15টা উইকেট লৈছে গোটেই টুৰ্নামেণ্টত গতিকে তেওঁক দিয়া হৈছে প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট এৱাৰ্ড দিয়া হৈছে তাৰপিছত স্মাৰ্ট কেচ অফ দ্য মেটচ ফাইনেল মেটচখনৰ স্মাৰ্ট কেচ তো এইবিলাক প্ৰশ্নৰ উত্তৰ আমি অনায়াসে দিব পাৰিম সেয়া হৈছে স্কাই বুলি আমাৰ কোৱা হয় সূৰ্য কুমাৰ যাদৱ হয় গতিকে তেওঁক শ্বৰ্ট ফৰ্মত বা তেওঁৰ নিকনেম বুলি ক'ব পাৰোঁ স্কাই বুলি তেওঁক কোৱা হয় তো এই পইণ্টছকেইটা আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত আন কিছু ইম্পৰ্টেণ্ট পইণ্টছ আছে আমি নেক্সট স্লাইডত সেই পইণ্টছখিনি আমি ডিছকাছ কৰিম ঠিক আছে ইয়াৰ আন ইম্পৰ্টেণ্ট পইণ্টছবিলাক হৈছে মষ্ট ৰানছ সুধিব পাৰে যে এই গোটেই টুৰ্নামেণ্টত গোটেই বিশ্বকাপত কোনে সকলোতকৈ বেছি ৰান কৰিলে সেয়া হৈছে ৰহমানুল্লাহ গুৰবাজ আফগানিস্তানৰ প্লেয়াৰ হয় ৰহমানুল্লাহ গুৰবাজ তেওঁ 281 ৰানছ কৰিছে 281 ৰান কৰিছে তেওঁৰ হৈছে সকলোতকৈ হাইয়েষ্ট ৰান হয় মষ্ট ৰানছ আৰু দ্বিতীয়তে ৰোহিত শৰ্মা আছিলে 2 নম্বৰত ৰোহিত শৰ্মা আছিলে কিন্তু মষ্ট ৰান বা সকলোতকৈ বেছি কৰিব পাৰিছে গুৰবাজে কৰিছে ঠিক আছে এইটো পইণ্ট মনত ৰাখিব মষ্ট উইকেট সকলোতকৈ বেছি উইকেট কোনে লাভ কৰিছে তো দুগৰাকীয়ে লাভ কৰিছে এগৰাকী হৈছে অৰ্শদীপ সিং আমাৰ ইণ্ডিয়ান পেচ বলাৰ হয় 17টা উইকেট লাভ কৰিছে আৰু আনগৰাকী হৈছে ফজল হক ফাৰুকি সো তেওঁ 17টা উইকেট লাভ কৰিছে গতিকে এই দুগৰাকীকে আমি ধৰিব লাগিব মষ্ট উইকেটছ বুলি ক'লে 17টা উইকেট দুজনে ল'ব পাৰিছে এটা নেক্সট আছে হাইয়েষ্ট স্ক'ৰ বুলি ক'লে পাৰ্টিকুলাৰ এখন মেটছত সৰ্বোচ্চ স্ক'ৰ কোনে কৰিব পাৰিছে সেয়া হৈছে নিকোলাছ পুৰন তেওঁ কৰিছে 98 ৰানছ কৰিছে আফগানিস্তানৰ এগেইনষ্টত খেলখন আছিলে তেওঁ ৱেষ্ট ইণ্ডিজৰ প্লেয়াৰ হয় ৱেষ্ট ইণ্ডিজৰ বেটাৰ হয় নিকোলাছ পুৰন সো তেওঁ 98 ৰানছ কৰিছিলে এখন পাৰ্টিকুলাৰ মেটছত আৰু তেওঁৰ স্ক'ৰটো হৈছে হাইয়েষ্ট স্ক'ৰ হয় আফগানিস্তানৰ এগেইনষ্টত ঠিক আছে তো মষ্ট ছিক্সেছ সকলোতকৈ বেছি ছিক্স এই গোটেই টুৰ্নামেণ্টত কোনে কোবাবলৈ সক্ষম হৈছে সেয়া হৈছে নিকোলাছ পুৰন 17 ছিক্সেছ 17টা ছিক্স তেওঁ কোবাইছে গোটেই টুৰ্নামেণ্টত গতিকে মষ্ট ছিক্সেছৰ কথা সুধিলেও নিকোলাছ পুৰন হ'ব তাৰপিছত মষ্ট 50 প্লাছ স্ক'ৰ 50 প্লাছ স্ক'ৰ সকলোতকৈ বেছি কোনে কৰিছে সেইটো এটা প্ৰশ্ন হ'ব পাৰে যেটো 100s কোনেও কৰিব পৰা নাই গতিকে মষ্ট 50 প্লাছ স্ক'ৰ কোনে কৰিছে সেইটো যদি সুধে তেনেহ'লে ৰোহিত শৰ্মা আৰু ৰহমানুল্লাহ গুৰবাজ দুগৰাকী হ'ব তিনিটাকৈ 50 তেওঁলোকে কৰিব পাৰিছে ৰোহিত শৰ্মাই 3টা 50 কৰিছে আৰু গুৰবাজো 3টা 50 কৰিছে গতিকে মষ্ট 50 প্লাছ স্ক'ৰ বুলি ক'লে দুগৰাকীৰ নাম ইয়াতে আহিব আৰু মষ্ট কেটচেছ বুলি যদি সুধে সকলোতকৈ বেছি কেটচ কোনে ধৰিছে সেয়া হৈছে এইডেন মাৰ্ক্ৰাম তেওঁ 8টা কেটচ ধৰিবলৈ সক্ষম হৈছে ঠিক আছে তো এই পইণ্টছবিলাকো ইম্পৰ্টেণ্ট হ'ব পাৰে এইবিলাকো আমাক পৰীক্ষাত সুধিব পাৰে যিমানখিনি পাৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব তো এতিয়া আমি আহিলোঁ লাষ্ট আমাৰ স্লাইডটোলৈকে ইয়াতো আমাৰ 3টা ইম্পৰ্টেণ্ট পইণ্টছ আছে 3টা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা হ'ব পাৰে প্ৰথমটো হৈছে এই বিষয়ে আমি আগৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে ৰোহিত শৰ্মাই এই গোটেই টুৰ্নামেণ্টত বহুতো ৰেকৰ্ড তেওঁ ব্ৰেক কৰিছে তাৰে ভিতৰত এইটো ইম্পৰ্টেণ্ট হয় যে তেওঁ 600টা 6 তেওঁৰ হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত গতিকে ৰোহিত শৰ্মা হৈছে প্ৰথমগৰাকী ক্ৰিকেটাৰ যে 600 ইণ্টাৰনেশ্যনেল ক্ৰিকেটত তেওঁ 606 কোবাবলৈ সক্ষম হৈছে এতিয়া 600 তেওঁৰ প্লাছ হ'ল গতিকে তেওঁ প্ৰথমগৰাকী এইটো ইম্পৰ্টেণ্ট পইণ্টছ হয় এইটো আমি মনত ৰাখিব লাগিব তাৰপিছত এই কুৱেশ্যনটো আমি ডিছকাছ কৰিছিলোঁ উইকলি কাৰেণ্ট এফেয়াৰ্ছত যে যুৱৰাজ সিং ক্ৰিছ গেইল আৰু উচাইন বল্ট তো এই তিনিগৰাকী ব্ৰেণ্ড এম্বেচেডৰ আছিলে এই বিশ্বকাপৰ তো এই পইণ্টছটো মনত ৰাখিব ইয়াৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে যদিও আমি এইবিলাক কুৱেশ্যন আগত ডিছকাছ কৰিছিলোঁ তাৰপিছত আমি মনত ৰাখিব লাগিব যে বিৰাট কোহলি ৰোহিত শৰ্মা আৰু ৰবীন্দ্ৰ জাদেজা এই ইণ্ডিয়ান তিনিগৰাকী খেলুৱৈয়ে T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ পৰা ৰিটায়াৰমেণ্ট লৈছে বিশ্বকাপৰ ফাইনেলৰ পিছতে তেওঁলোকে ঘোষণা কৰিছে যে তেওঁলোকে T20 যে ইণ্টাৰনেশ্যনেল ফৰ্মেট হয় বা ক্ৰিকেট হয় তাৰ পৰা তেওঁলোকে ৰিটায়াৰমেণ্ট লৈছে বাকী 50 অভাৰ্ছ হওক টেষ্ট মেচ হওক এইবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰিব কিন্তু T20 ইণ্টাৰনেশ্যনেল ফৰ্মেটৰ পৰা তেওঁলোকে ৰিটায়াৰমেণ্ট লৈছে ঠিক আছে তো এই গোটেই ইম্পৰ্টেণ্ট যিখিনি আমি পইণ্টছ ইয়াত ডিছকাছ কৰিলোঁ এইবিলাক আমি মনত ৰাখিব লাগিব যদি আৰু আপোনালোকে ভাবে যে এইবিলাক পইণ্টটো ইম্পৰ্টেণ্ট হয় এইবিলাকৰ ওপৰতো কুৱেশ্যন আহিব পাৰে তো সেইবিলাক আপোনালোকে নোটছত এড কৰি ল'ব ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি ICC T20 বিশ্বকাপৰ বিষয়ে আমি আলোচনা কৰিলোঁ 2024 বা বিশ্বকাপৰ ওপৰতো আমি কিছু থুলমূলকৈ এটা আভাস ল'বলৈ চেষ্টা কৰিলোঁ তো এই ভিডিঅ'তে ইমানেই আছিলে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টিৰ পৰা